আপোনালোক আটাইলৈ আজিৰ এই পবিত্ৰ দিনটোত মই আনন্দৰাম বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আপোনালোক আটাইকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমাৰ দৰে এজন অভাজনক এখন শৈক্ষিক পত্ৰিকা ইয়াত উন্মোচন কৰিবৰ বাবে সুযোগ দিয়াৰ বাবে আমি এই অনুষ্ঠানৰ কৰ্তৃপক্ষৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা স্বীকাৰ কৰিব লাগিব যে যথাৰ্থতেই এনেধৰণৰ শৈক্ষিক পত্ৰিকা উন্মোচন কৰাৰ বাবে মই উপযুক্ত হয় নে নহয় মই নাজানো, অথবা এনেধৰণৰ শৈক্ষিক পত্ৰিকা উন্মোচনৰ পিছত এই শৈক্ষিক পত্ৰিকা মূল্যায়নৰ মানদণ্ড বা মাপকাঠি কি মই ইমান ভালদৰে মই নাজানো। কিন্তু সাধাৰণ যিটো সাহিত্যিক পত্ৰিকা উন্মোচনৰ সময়ত যি ৩-৪টা মানদণ্ড বা ৩-৪টা কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি এখন আলোচনী বা এখন কিতাপ বা এখন পত্ৰিকাৰ আমি মূল্যায়ন কৰিব বিচাৰোঁ, সেই দৃষ্টিৰে মই ২-৩ আশাৰ কথা কম বুলি ভাবিছোঁ। কিন্তু প্ৰথমতেই মই ইয়াৰ সম্পাদক সন্মানীয় দিলীপ কুমাৰ কলিতা মহোদয় আৰু সহযোগী সম্পাদক পলাশ কুমাৰ নাথ মহোদয় আৰু এই অনুষ্ঠানৰ সঞ্চালিকা প্ৰমুখ্যে সকলোকে আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় ৪০০ পৃষ্ঠাৰ এইখন এখন পত্ৰিকা, ৪০০ পৃষ্ঠাৰ পত্ৰিকা। ইয়াৰ বিষয়বস্তুৰ মোক কালি ইয়াৰ এটা PDF PDF-ৰ এটা প্ৰতিলিপি মোৰ ওচৰলৈ পঠিওৱা হৈছিল। তাত বিষয়বস্তুৰ এটা বৈচিত্ৰ্য আছে, সমৃদ্ধ বৈচিত্ৰ্য আছে। একেবাৰে সংস্কৃত সাহিত্যৰ পৰা, সমাজতত্বৰ পৰা, নাৰী বিষয়ক আপোনাৰ গৱেষণা পত্ৰলৈকে ইয়াত বিষয়বস্তুৰ এটা বৰ্ণাঢ্য বৈচিত্ৰ্য আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু সেই দৃষ্টিৰে মই শ্ৰী অৰবিন্দই কোৱা সাহিত্যক আমি কি ধৰণে মূল্যায়ন কৰিম, আৰু সেই দৃষ্টিৰেই মই ভাবোঁ এই ৩টা মানদণ্ড শৈক্ষিক পত্ৰিকাৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য হ'ব বুলি মই আন্তৰিকতাৰে বিশ্বাস কৰোঁ। শ্ৰী অৰবিন্দই কৈছে আমি এনেধৰণৰ সৃজনশীল অভিব্যক্তিক আমি মূল্যায়ন কৰাৰ 3টা মাপদণ্ড আছে, 3টা মাপকাঠি আছে। প্ৰথমটো হ'ল উপজীৱ্যৰ মহত্ব আৰু মূল্য, অৰ্থাৎ উপাদানৰ মহত্ব আৰু মূল্য। দ্বিতীয়টো হ'ল ভাৱ তথা ভাৱনাৰ মূল্য তথা উপযোগিতা, অৰ্থাৎ এই আলোচনীখন এই পত্ৰিকাখন কৰোঁতে তাৰ মাজত সম্পাদক বা সকলোৰে ভাৱ তথা ভাৱনাৰ মূল্য আৰু তাৰ উপযোগিতা। আৰু তৃতীয়টো হ'ল ৰূপ তথা ভাষাৰ মাধুৰ্য তথা সৌন্দৰ্য, এই 3টা মাপদণ্ডৰেই আমি এইখন পত্ৰিকাৰ মই মূল্যায়ন কৰিব বিচাৰিছোঁ। ইয়াত নিশ্চিতভাৱে ইয়াৰ যিটো উপজীৱ্যৰ মূল্য আৰু মহত্ব অতি সমৃদ্ধ। ইয়াত মই দেখিছোঁ বিষয়বস্তুৰ বৈচিত্ৰ্য আছে, অতি উপযোগী বিষয়বস্তু আছে। সমাজতত্বৰ পৰা, সংস্কৃত সাহিত্যৰ পৰা, নাৰী বিষয়ক তত্ত্বৰ পৰা অসমৰ লোক সংস্কৃতিলৈকে প্ৰায় বহু বিষয় ইয়াত সামৰি ল'বলৈ যত্ন কৰিছে। গতিকে নিশ্চিতভাৱে আমাৰ উপজীৱ্যৰ মহত্ব আৰু মূল্যৰ দিশৰ পৰা আমি এইখন পত্ৰিকাৰ সম্পাদকদ্বয়ক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে ভাৱ আৰু ভাৱনাৰ যদি মহৎ ভাৱনাৰে উদ্বুদ্ধ নহয় তেনেহ'লে ইমান এটা ডাঙৰ এখন কাম ইমান ধুনীয়াকৈ কৰাটো সম্ভৱ নহয়। আৰু মই সাধাৰণভাৱে ভাষাৰ ক্ষেত্ৰতো মই অলপমান চকু ফুৰাই চাইছোঁ, আৰু কিন্তু তাতো ভাষা যথেষ্ট প্ৰাঞ্জল ভাষাতে লেখা হৈছে বুলি মই এই আন্তৰিকতাৰে গভীৰভাৱে বিশ্বাস কৰোঁ। কিন্তু শৈক্ষিক পত্ৰিকাৰ বাবে যদি আন কিবা মাপদণ্ড আছে, যিহেতু আপোনালোকৰ কিছুমান শৈক্ষিক পত্ৰিকাত মেথডলজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ গৱেষণাৰ কিছুমান মেথডলজি ইয়াত মানি চলিব লাগে, সেইসমূহ মানি চলা বুলি এইখন আলোচনীয়ে ইয়াত নিজেই স্বীকাৰোক্তি দিছে। কিন্তু মহাৰীতিয়ে মই এই প্ৰসংগতে, যিহেতু আপোনালোক কলা ভাষা সংস্কৃতিৰ লগত জড়িত এটা অনুষ্ঠান, মহাৰীতিয়ে কিন্তু আৰু এটা মানদণ্ডৰ কথা কৈছে সাহিত্যৰ মূল্যায়নৰ ক্ষেত্ৰত। কৈছে বাক শিল্পৰ উচ্চতম বিধান পৰিতৃপ্ত কৰি, মই দুবাৰ কৈছোঁ। কৈছে এবিধ সাহিত্য আছে, যিবিধ সাহিত্যৰ এটা জাতি, এটা যুগ আৰু এটা সংস্কৃতি,
এটা যুগ আৰু এটা সংস্কৃতিৰ অন্তৰাত্মা আৰু জীৱনযাত্ৰা প্ৰণালীৰ আৱিষ্কাৰ অৰ্থাৎ এটা যুগ এটা জাতি আৰু এটা সংস্কৃতিৰ অন্তৰাত্মা আৱিষ্কাৰ কৰিব পাৰিব লাগিব আৰু জীৱনযাত্ৰা প্ৰণালী আৱিষ্কাৰ কৰিব পাৰিব লাগিব কেৱল আৱিষ্কাৰ কৰিলেও নহ'ব আৱিষ্কাৰ কৰি তাৰ সমুন্নতি সাধন কৰিব লাগিব আৰু সেই দৃষ্টিৰেও আমি সাহিত্যৰ মূল্যায়ন কৰিব লাগিব কিন্তু মোৰ দৃষ্টিত এই চৰ্ত পূৰণ কৰিব পৰাকৈ সমগ্ৰ পৃথিৱীৰ ভিতৰত মোৰ দৃষ্টিত কেৱল মাত্ৰ দুটা সৃষ্টি আছে কেৱল মাত্ৰ সেয়া হ'ল ৰামায়ণ আৰু মহাভাৰত কাৰণ ৰামায়ণ আৰু মহাভাৰতে এটা জাতি এটা যুগ এটা সংস্কৃতিৰ কেৱল মাত্ৰ অন্তৰাত্মাক আৱিষ্কাৰেই কৰা নাই কেৱল মাত্ৰ জীৱনযাত্ৰা প্ৰণালী আৱিষ্কাৰেই কৰা নাই ভাৰতীয় জাতি ভাৰতীয় সংস্কৃতি ভাৰতৰ এটা যুগৰ অন্তৰাত্মা তাৰ জীৱনযাত্ৰা প্ৰণালীৰ আৱিষ্কাৰ কৰিছে আৰু আৱিষ্কাৰ কৰি সেই অন্তৰাত্মা আৰু জীৱনযাত্ৰা প্ৰণালীৰ সমুন্নতি সাধন কৰিছে মই প্ৰসংগক্ৰমে কেৱল মাত্ৰ উল্লেখ কৰিছোঁ মই এতিয়া আন এটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যিহেতু আপোনালোক শৈক্ষিক পত্ৰিকা ইয়াত জ্ঞানৰ কথা কোৱা হৈছে শৈক্ষিক পত্ৰিকাৰ কথা কোৱা হৈছে ইয়াত যিটো আমাৰ ইণ্টেলেকচুৱেলিটিৰ কথা কোৱা হৈছে এই ক্ষেত্ৰতে মই আৰু আজি যিহেতু বৰ্তমান ভাৰতবৰ্ষত নতুন শিক্ষানীতিৰ প্ৰয়োগৰ সময় সেই সংক্ৰান্তত ইয়াত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ো আছে মই এটা বিশেষ কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বহুতে কয় মোক কেতিয়াবা বহুতে কৈছে মই যিহেতু আজি মই ইমান সময় দীঘলীয়া ভাষণ দিলোঁ মোক যিমানখিনি ভাষণ সময় দিবলৈ কোৱা হৈছে সিমান সময় মই ভাষণ দিম কিন্তু সাধাৰণতে কোৱা হয় যেতিয়া মই এঘণ্টাৰ ওপৰত ভাষণ দিওঁ কয় যে আজিকালি মানুহৰ হেনো 18 মিনিট 20 মিনিটতকৈ একাগ্ৰতাৰ আৰু শক্তি নাথাকে ভাষণ শুনিব পৰা একাগ্ৰতা নাথাকে হয়তো আপেক্ষিকভাৱে দুৰ্ভাগ্যক্ৰমে এয়া এটা সত্য কথা কিন্তু মানৱৰ সম্ভাৱনা তাতেই সীমাবদ্ধ নেকি যদি আমি 18 মিনিটতকৈ আমি বেছি একাগ্ৰ হ'ব নোৱাৰোঁ আমাৰ মানৱ জাতিৰ মানুহৰ সম্ভাৱনা তাতেই সীমাবদ্ধ নেকি আৰু এই বিষয়তে মই আৰু যদি সীমাবদ্ধ হৈছে হু ইজ ৰেছপন্সিবল যদি আজি মানৱ জাতিয়ে যদি একাগ্ৰতাৰ শক্তি যদি হেৰুৱাই পেলাইছে হু ইজ ৰেছপন্সিবল আৰু তাক আমি পুনৰুদ্ধাৰ কেনেকৈ কৰিব পাৰিম নে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ নহয় মই সেই সংক্ৰান্ততেই মই আৰু কিয় মই কৈছোঁ প্ৰথম জাতীয় শিক্ষানীতিৰ ওপৰত আলোচনা আৰম্ভ হৈছিল বংগদেশত 20 শতিকাৰ প্ৰথম দশকত কাৰণ ব্ৰিটিছে প্ৰথমতে আহি পশ্চিমীয়া শিক্ষা পদ্ধতি ভাৰতবৰ্ষত আৰোপ কৰিছিল আৰু বংগত যেতিয়া প্ৰথম জাতীয় শিক্ষানীতি অৰ্থাৎ জাতীয় পদ্ধতিৰে শিক্ষা প্ৰদানৰ বিষয়ে এটা আন্দোলন গঢ়ি উঠিছিল এটা জাতীয় শিক্ষানীতি প্ৰস্তুত হৈ উঠিছিল তেতিয়া শ্ৰী অৰবিন্দই সেই শিক্ষানীতিৰ সমালোচনা গঠনমূলক সমালোচনাৰে সৰু মাত্ৰ 4টা প্ৰবন্ধ লিখিছিল একেবাৰে আমাৰ ইয়াত শংকৰদেৱে যি ধৰণে ভুৰুকাত হাতী ভৰুৱা আমি যেনেকৈ গুণমালাত কওঁ মাত্ৰ এইখন কিতাপ মাত্ৰ ইয়াত 4টা প্ৰবন্ধ আছে সৰু 18-19 পৃষ্ঠা মাত্ৰ কিন্তু এই 4খন পৃষ্ঠা যদি আমি এই 4টা প্ৰবন্ধ যদি আমি হজম কৰিব পাৰোঁ ভাৰতীয় শিক্ষা পদ্ধতিৰ সমগ্ৰ কথা তেওঁ গুণমালাৰ দৰে লিখি থৈ গৈছে তাত তেওঁ প্ৰথমতেই তেওঁ দ্বিতীয়টো অধ্যায়ত তেওঁ এটা প্ৰশ্ন কৰিছে কৈছে what was the secret of that gigantic intellectuality spirituality and superhuman moral force which we see pulsating in the Ramayana and Mahabharata in the ancient philosophy in the supreme poetry art sculpture and architecture of India what was the secret তাৰ গোপন ৰহস্যটো কি আছিল এই যে ভাৰতবৰ্ষৰ ৰামায়ণ মহাভাৰতৰ যুগত ভাৰতৰ দৰ্শনত ভাৰতৰ কাব্যত তেওঁ শব্দটো কি লিখিছে কৈছে gigantic intellectuality spirituality and superhuman moral force তাৰ ভিতৰত কৈছে what was at the basis of the incomparable public work and engineering achievement the opulent and exquisite industries the great triumphs of science scholarship jurisprudence logic metaphysics the unique social structure what supported the heroism and self-abandonment of the Kshatriya, the Sikh and the Rajput, the unconquerable national vitality and endurance. এই যে তার গোপন রহস্যটো ক'ত আছিল
তাৰ গোপন ৰহস্যটো ক'ত আছিল কিন্তু আধুনিক মানুহে কোৱা হৈছে আমি 18 মিনিটতকৈ বেছি সময় আমি যিকোনো বক্তৃতাৰ প্ৰতি মনোযোগী হৈ থাকিব পৰা আমি ক্ষমতা আমি হেৰুৱাই পেলাইছোঁ আৰু সেই সংক্ৰান্ততেই মই কৈছোঁ যে যদি আমি সঁচাই 18 মিনিটতকৈ বেছি একাগ্ৰ হৈ থাকিব নোৱাৰোঁ হু ইজ ৰেছপঞ্চিবল ইয়াৰ বাবে দায়ী কোন হু ইজ টু বি পানিছড কাক শাস্তি দিয়া প্ৰয়োজন আছে আজি নতুন শিক্ষানীতিৰ বিষয়ে ইয়াত যিহেতু আলোচনা হৈছে আমি সাহসৰ সৈতে দুই-তিনিটা কথা ক'ব লাগিব মহাৰীয়ে এই কাহিনী 100 বছৰ আগত কৈ থৈ গৈছে দি চিষ্টেম প্ৰিভেইলিং ইন আৱাৰ ইউনিভাৰ্চিটি আৰু সেই চিষ্টেম এতিয়াও পৰিৱৰ্তিত হোৱা নাই পৰিপূৰ্ণৰূপে একেই আছে গতিকে দি চিষ্টেম প্ৰিভেইলিং ইন আৱাৰ ইউনিভাৰ্চিটিজ ইজ ওৱান which ignores the psychology of man অথচ মানুহক শিক্ষা প্ৰদান কৰা হৈছে মানুহৰ মনস্তত্বৰ প্ৰতি অৱহেলা কৰা হৈছে which ignores the psychology of man loads the mind laboriously with innumerable little packets of information which are loading process of mind বুলি কৈছে so intellectual package of information আৰু এইটোৱে কি বুলি কৈছে তেওঁ ইংৰাজী শব্দ ব্যৱহাৰ কৈছে এট্ৰফাইজ কৰা বুলি কৈছে অৰ্থাৎ বিবৰ্তনৰ বাবে আমাৰ যিবোৰ উপযোগী বিবৰ্তন হ'ব লাগে আমাৰ আন্তৰ সামৰ্থ্য সেইবিলাকক পংগু কৰি পেলাইছে বুলি কৈছে কি কৈছে the system prevailing in our universities is one which ignores the psychology of man loads the mind laboriously with numerous little packets of information carefully tied with red tapes and by the methods used in this loading process damages or atrophies the faculties and instruments by which man assimilates, creates and grows in intellect, manhood and energy. Orthat Vishwavidyalaya the very pedagogy has atrophied আমাৰ যিবোৰ ভিতৰৰ শক্তি ধ্বংস কৰিছে যে বিবৰ্তনৰ বাবে যিটো উপযোগী কৰি আছে ক্ৰমোন্নতিৰ বাবে আমাৰ যিবোৰ আৰু আমি সেইকাৰণে আজিকালি কি কৰিছোঁ এটা ভোটৰ ওপৰত দান কৰিছে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ ভিতৰৰ যিটো শক্তি আছে আমি ভিতৰৰ শক্তিক অৱজ্ঞা কৰি আমি আকৌ পুনৰ এবাৰ বাহিৰৰ শক্তিৰ ওচৰত আমি নতি স্বীকাৰ কৰিবলৈ আমি গোটেই সমগ্ৰ পৃথিৱী সাজু হৈ উঠিছে তেনেহ'লে আচল কথাটো কি তাৰপিছত মহাৰীয়ে কৈছে প্ৰথমতে তেনেহ'লে এই যে এইখন কিতাপত এটা ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ আছে আমি এখন ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ কৰি কিন্তু এই ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ এই অট্টালিকাটোক বিয়াৰ কৰাৰ বাবে উই নিড এ ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনটো ক'ৰ পৰা পাওঁ আৰু ফাউণ্ডেশ্যনটো মানে কি মহাৰীয়ে কৈছে ফাউণ্ডেশ্যন ইজ নাথিং বাট প্ৰভিজন ফৰ এনাৰ্জি আমাৰ শক্তিৰ প্ৰভিজন কৰিব লাগিব বুলি কৈছে এই শক্তি আমি ক'ত পাওঁ মই দুটা মাত্ৰ কথা উল্লেখ কৰিব খুজিছোঁ But the first necessity for the building of a great intellectual superstructure is to provide a foundation strong enough to bear it. নহ'লে মই প্ৰায়েই মহাবিদ্যালয়ত গ'লে কেতিয়াবা মোক কোনোবাই বেয়া পায় আপোনালোকক প্ৰত্যেককে একে সমান দৰমহা দিছে কোনোবাই 30 পায় কোনোবাই 40 পায় কোনোবাই 60 পায় কোনোবাই 90 পায় হোৱাই মই যদি অভিযোগ কৰোঁ যে 30 পোৱাজনক শিক্ষয়িত্ৰীয়ে অৱহেলা কৰিছে আৰু 90 পোৱাজনৰ প্ৰতি স্বজনপ্ৰীতি কৰিছে হোৱাট উড বি ইয়ৰ ডিফেন্স যদি খালি পৰহি সুপ্ৰিম কোৰ্টে চৌমতটো এটা তদন্ত কৰিবলৈ লয় যে আপোনালোকক সকলোকে সমান দৰমহা দিছোঁ কিন্তু এজনে কিয় 30 পায় এজনে কিয় 40 পায় এজনে কিয় 90 পায় তাৰ কাৰণটো কি তাৰ কাৰণ মই যদি কওঁ এই যে আমি ইণ্টেলেকচুৱেল যিটো ছুপাৰ ষ্ট্ৰাকচাৰ গঢ়িবলৈ চেষ্টা কৰিছোঁ তাৰ যিটো ফাউণ্ডেশ্যন আমাৰ শিক্ষা পদ্ধতিয়ে কিন্তু এড্ৰেছেই কৰা নাই তাৰ বাবে আমাৰ শিক্ষকসকল জগৰীয়া নহয় বিকজ হিয়াৰিং হেজ টু বি ফলোড বাই ৰিফ্লেকশ্যন হেজ টু বি ফলোড বাই ডিপ মেডিটেশ্যন অৰ্থাৎ শ্ৰৱণ মনন তাৰপিছত নিধিধ্যাসন যদি ইণ্টাৰনেল কোৱালিটি ইণ্টাৰনেল সামৰ্থ্যবোৰক যদি বিকশিত নকৰোঁ কেৱল মাত্ৰ ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰটো সন্মুখত যদি প্ৰেজেণ্ট কৰোঁ আৰু সেইবাবে মহাৰীয়ে কৈছে কি ইনফৰমেশ্যন কেনট বি দি ফাউণ্ডেশ্যন অফ ইণ্টেলিজেঞ্চ Information cannot be the foundation of intelligence. It can only be part of the material. কেৱল মাত্ৰ অংশ হ'ব পাৰে তাৰপিছত তেওঁ আৰু এটা ডাঙৰ কথা কৈছে কি কৈছে an education
an education that confines itself to imparting knowledge is no education. কৈছে যিটো শিক্ষা পদ্ধতিয়ে কেৱলমাত্ৰ জ্ঞান যোগান ধৰাৰ কামত ব্যস্ত হৈ থাকে সেয়া শিক্ষাই নহয়। কি আচৰিত কথা কৈছে। তেনেহ'লে হোৱাট ইজ শিক্ষা? যদি আমাক নলেজটোও যদি শিক্ষা নহয় তেনেহ'লে শিক্ষা কি? তাৰপিছত তেওঁ কৈছে দি ভেৰিয়াছ ফেকাল্টিজ অফ মেমৰি, judgment, imagination, perception, reasoning, which build the edifice of thought and knowledge for the human, must not only be equipped with their feet and sufficient tools and materials, but trained to bring fresh materials and use more skillfully those with their imposition. অর্থাৎ জ্ঞান আহৰণৰ বাবে যিটো শক্তি লাগিব মোক যিটো বৃত্তিৰ বিকশিত কৰিব লাগিব, মোক তোমালোকে বৃত্তিটো বিকশিত কৰি দিয়া। মই এই ক্ষেত্ৰতে বিবেকানন্দৰ এটা কথা আপোনালোকক উল্লেখ কৰিছোঁ। বিবেকানন্দই কৈছিল মোক যদি পুনৰবাৰ মহাবিদ্যালয়লৈ পঠোৱা হয়, this time I will not study single subject. Then what he would be doing? কৈছে এইবাৰ মই কেৱলমাত্ৰ শিকিম how to concentrate. And after that, with the power of concentration, I will learn each and every subject of the world at my will. মই প্ৰত্যেকটো বিষয় বস্তু শিকিম আৰু তেওঁ নিজে প্ৰমাণ কৰি গৈছিল এই যে একগ্ৰতা। আৰু আজি 1996 চনত ইউনেস্কোৱে যিখন শিক্ষা পদ্ধতি তেওঁলোকে প্ৰকাশ কৰিছিল, ইন মাই অপিনিয়ন the educational policy statement published by UNESCO in 1996 was more important, মোৰ ক্ষেত্ৰত বেছি ভাৰতীয় যেন লাগে, কিয় তাত একেবাৰে ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিৰ তাত অনুৰমণ হৈছিল। তাত জেক্স ডেলৰ নামৰ এজন সভাপতি আছিল মাত্ৰ 1996 চনত, আজিৰ পৰা 27 বছৰ আগত। তাত কি লিখিছিল জানেনে? কৈছে লাৰ্নিং দি ট্ৰেজাৰ উইডিং। Treasure is not in an encyclopedia. Treasure is not in textbook, but treasure is within us. It's a learning. That is treasure reading. And that is শিক্ষা বিজ্ঞানের কথা বলছে। The science of learning is nothing but learning how to concentrate. And of course, the learning by practice and learning how to concentrate. But এই দৃষ্টিৰে মই আপোনালোকক উল্লেখ কৰিবলৈ খুজিছোঁ, আমি এই যে ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ গঢ়ি তুলিবলৈ যত্ন কৰিছোঁ, ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ গঢ়ি তোলাৰ আগত আমি এটা ফাউণ্ডেশ্যন ফৰ প্ৰভিজন, যাতে আমি সেই ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰটো ক্ৰিয়েট কৰিবলৈ পাৰোঁ। নহ'লে পূৰ্বজন্মৰ যিসকলে পূৰ্বজন্মৰ কৰ্মৰ ফলত কোনোবাই ইণ্টেলেকচুৱেল তাৰ যিটো ফাউণ্ডেশ্যন সি যদি নিজে লৈ আহিছে তেনেহ'লে হি ইজ ছাকচেছফুল, যদি লৈ অহা নাই তেনেহ'লে হি ইজ নট ছাকচেছফুল। আৰু সেইবাবে মহানীতিয়ে কৈছে the mere inclusion of the matter of Indian thought and culture in the field of knowledge does not make a system of education in India. কেৱলমাত্ৰ আমি ভাৰতীয় ইতিহাস পঢ়িছোঁ, ভাৰতীয় সংস্কৃতি পঢ়িছোঁ, ভাৰতীয় সভ্যতা পঢ়িছোঁ, তেতিয়াই আমাৰ শিক্ষা পদ্ধতি ভাৰতীয় হৈ নাযায়। আমি ভাৰতীয় শিক্ষা বিজ্ঞানটোও ল'ব লাগিব। অৰ্থাৎ ভাৰতীয় শিক্ষা বিজ্ঞান ল'বলৈ গ'লেই আমি আমাৰ ফেকাল্টিজ অফ ইনষ্ট্ৰুমেণ্ট অফ নলেজ, অৰ্থাৎ আমাৰ মনোবৃত্তি, আমাৰ শ্ৰৱণ মনন নিদিধ্যাসন, আমি সেইবোৰক গঢ়ি তুলিব লাগিব। নহ'লে এই যে আপেক্ষিক যিটো সত্য যে আমি 18 মিনিটতকৈ বেছি একাগ্ৰ হৈ থাকিব নোৱাৰোঁ, আমি সদায় এটা সীমাবদ্ধ মানসিকতা হৈ থাকিব লাগিব। আৰু এই সম্ভাৱনা আমাৰ ভিতৰত আছে। ভাৰতবৰ্ষত তাৰ বাবে ডিচিপ্লিন আছে। কি ধৰণে আমি আমাৰ ভিতৰত এই ফাউণ্ডেশ্যন ফৰ প্ৰভিজন অফ এনাৰ্জি আমি কেনেকৈ গঢ়ি তুলিব পাৰিম, আমি আমাৰ মনোযোগিতাক কেনেকৈ বৃদ্ধি কৰিব পাৰিম, আমাৰ ফেকাল্টিজ অফ ইনষ্ট্ৰুমেণ্ট হাউ উই কেন ডেভেলপ, তাৰ বাবে বিকশিত শিক্ষা বিজ্ঞান ভাৰতবৰ্ষত আছে, একেবাৰে পুংখানুপুংখ আছে। কিন্তু দুৰ্ভাগ্যক্ৰমে ইউনিভাৰ্চেলি আমি শিক্ষা বুলি ক'লে বুজিলে কি বুজোঁ? syllabus, subject, and work evaluation and the examination. আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ গৰ্ভস্তম্ভ বিষয়বস্তু, তাৰপিছত হ'ল syllabus, লেকচাৰ, ছাবজেক্ট আৰু ইভেলুৱেশ্যন। কিন্তু মোৰ প্ৰশ্ন হ'ল যে আমি যিটো বিষয়বস্তু শিকিছোঁ, বিষয়বস্তু শিকাৰ বাবে যিটো মোৰ ফেকাল্টিজ অফ ইনষ্ট্ৰুমেণ্ট নিডছ টু বি ডেভেলপ, সেই বস্তুটো কিন্তু সমগ্ৰ পৃথিৱী আধুনিক শিক্ষা বিজ্ঞানে শিক্ষাৰ অপৰিহাৰ্য অংগ বুলি গ্ৰহণ কৰা নাই। আৰু এই কথাটোৱে আপোনালোকক মই দৃষ্টিগোচৰ কৰিছোঁ। নহ'লে নিশ্চিতভাৱে আমাৰ সঞ্চালিকা মহোদয় সম্পাদকে মোৰ লগত
একমত হ'ব যে আজি সমগ্ৰ বিশ্ববিদ্যালয়সমূহৰ মাজৰ পৰা এনেধৰণৰ একাডেমিক জাৰ্নি অৰ্থাৎ আমি ইণ্টেলেকচুৱেল চুপাৰষ্ট্ৰাকচাৰ কিমান পঢ়িছোঁ তাৰ কোনো ইয়ত্তা নাই, কিন্তু আমাৰ পঢ়াৰ বাবে উই হেভ নট কেপাচিটি। আমি পঢ়াৰ বাবে যিটো আমাৰ ক্ষমতা লাগে, ক্ষমতাবোৰ আমি একেবাৰে হেৰুৱাই পেলাইছোঁ। আৰু এইখিনি কথাকে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি মই পুনৰবাৰ আনন্দৰাম বৰুৱা কলা ভাষা শিক্ষা সংস্কৃতি অনুষ্ঠানে মোক আজি এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এই যিখন শৈক্ষিক পত্ৰিকা অনুষ্ঠিত হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্য